নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আমি কথা পাতিম ভাৰতৰ ৰাজ্যসমূহ আৰু ইয়াৰ ৰাজধানীসমূহৰ বিষয়ে। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিছপুৰ। নেক্সট কুৱেশ্যনটো হ'ল অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অমৰাৱতী। নেক্সট কুৱেশ্যনটো হ'ল অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইটানগৰ। নেক্সট কুৱেশ্যন, উত্তৰাখণ্ডৰ ৰাজধানীৰ নাম কি? তো ইয়াৰ উত্তৰটো হ'ব উত্তৰাখণ্ডৰ ৰাজধানী দুটা, এটা হ'ল দেৰাডুন, এইটো হ'ল শীতকালীন ৰাজধানী, আৰু এটা হ'ল গেৰচাইন, সেইটো হ'ল গ্ৰীষ্মকালীন ৰাজধানী। নেক্সট কুৱেশ্যন, উত্তৰ প্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব লক্ষ্ণৌ। নেক্সট কুৱেশ্যন, উৰিষ্যাৰ ৰাজধানীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ভুৱনেশ্বৰ। কৰ্ণাটকৰ ৰাজধানীৰ নাম কি? তো কৰ্ণাটকৰ ৰাজধানীৰ নাম হলো বেংগালুৰু। কুৱেশ্যন, কেৰালাৰ ৰাজধানীৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিৰুৱন্তপুৰম। নেক্সট কুৱেশ্যন, গুজৰাটৰ ৰাজধানীৰ নাম কি? তো গুজৰাটৰ ৰাজধানীৰ নাম হ'ল গান্ধীনগৰ। নেক্সট কুৱেশ্যন, গোৱাৰ ৰাজধানীৰ নাম কি? তো গোৱাৰ ৰাজধানী হ'ল পানাজী। নেক্সট কুৱেশ্যন, ছত্তীশগড়ৰ ৰাজধানীৰ নাম কি? তো ছত্তীশগড়ৰ ৰাজধানীৰ নাম হ'ল ৰায়পুৰ। নেক্সট কুৱেশ্যন, ছিকিমৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, ছিকিমৰ ৰাজধানী হ'ল গেংটক। নেক্সট কুৱেশ্যন, ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? ঝাৰখণ্ডৰ ৰাজধানীৰ নাম হ'ল ৰাঞ্চি। কুৱেশ্যন, তামিলনাডুৰ ৰাজধানীৰ নাম কি? তো তামিলনাডুৰ ৰাজধানীৰ নাম হ'ল চেন্নাই। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ ৰাজধানীৰ নাম কি? তো নাগালেণ্ডৰ ৰাজধানীৰ নাম হ'ল কোহিমা। নেক্সট কুৱেশ্যন, পাঞ্জাৱৰ ৰাজধানীৰ নাম কি? তো পাঞ্জাৱৰ ৰাজধানী হ'ল চণ্ডীগড়। পশ্চিমবংগৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো পশ্চিমবংগৰ ৰাজধানী হ'ল কলকাতা। নেক্সট কুৱেশ্যন, বিহাৰৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, বিহাৰৰ ৰাজধানী হ'ল পাটনা। কুৱেশ্যন, মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভোপাল। নেক্সট কুৱেশ্যন, মণিপুৰৰ ৰাজধানীৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইম্ফল। নেক্সট কুৱেশ্যন, মহাৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি? তো মহাৰাষ্ট্ৰৰ ৰাজধানী হ'ল মুম্বাই। নেক্সট কুৱেশ্যন, বন্ধু বান্ধৱীসকল, মিজোৰামৰ ৰাজধানীৰ নাম কি? তো মিজোৰামৰ ৰাজধানী হ'ল আইজল। নেক্সট কুৱেশ্যন, মেঘালয়ৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, মেঘালয়ৰ ৰাজধানী হ'ল শ্বিলং। নেক্সট কুৱেশ্যন, ৰাজস্থানৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, ৰাজস্থানৰ ৰাজধানী হ'ল জয়পুৰ। নেক্সট কুৱেশ্যন, হাৰিয়ানাৰ ৰাজধানীৰ নাম কি? তো শুদ্ধ উত্তৰটো হ'ব চণ্ডীগড়। নেক্সট কুৱেশ্যন, হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, হিমাচল প্ৰদেশৰ ৰাজধানী দুটা, চিমলা হ'ল গ্ৰীষ্মকালীন ৰাজধানী আৰু ধৰমশালা হ'ল শীতকালীন ৰাজধানী। নেক্সট কুৱেশ্যন, তেলেংগানাৰ ৰাজধানীৰ নাম কি? তো বন্ধু বান্ধৱীসকল, তেলেংগানাৰ ৰাজধানীৰ নাম হ'ল হায়দৰাবাদ। ইয়াৰ পিছত ভাৰতৰ 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু ইয়াৰ ৰাজধানীসমূহ নাম হ'ল। নেক্সট কুৱেশ্যন, আন্দামান নিকোবাৰ, ইয়াৰ ৰাজধানী হ'ল পৰ্ট ব্লেয়াৰ। নেক্সট কুৱেশ্যন হ'ল চণ্ডীগড়ৰ ৰাজধানীৰ নাম কি? তো চণ্ডীগড়ৰ ৰাজধানী হ'ল চণ্ডীগড়। নেক্সট কুৱেশ্যন হ'ল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ, ইয়াৰ ৰাজধানী হ'ল দমন। নেক্সট আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰী, পণ্ডিচেৰীৰ ৰাজধানীৰ নাম হ'ল পণ্ডিচেৰী। আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপ, তো লাক্ষাদ্বীপৰ ৰাজধানীৰ নাম হ'ল কাৱাৰতী। নেক্সট কুৱেশ্যন, দিল্লীৰ ৰাজধানী হ'ল নতুন দিল্লী। লাডাখ, লাডাখৰ ৰাজধানী হ'ল লেহ। আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰ, তো জম্মু কাশ্মীৰৰ ৰাজধানী সাধাৰণতে দুটা, শ্ৰীনগৰ হ'ল গ্ৰীষ্মকালীন ৰাজধানী আৰু জম্মু হ'ল শীতকালীন ৰাজধানী। ভিডিঅ'খন চাই ভাল লাগিলে
চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।